আপুনি কিমান টকাৰ মালিক হলে আপোনাৰ ওপৰত কুরবানী ওয়াজিব হয় আপুনি কুরবানী দিবই লাগিব নহলে গুনাহগাৰ হ'ব মই ধুনিয়াকে কৈ দিম লগতে আপুনি কুরবানীৰ মাংস ফ্ৰিজত ৰাখি বহুত দিনলৈকে খাই থাকিব পাৰিবনে নে এই মাংস জিলহজ মাহতে আপুনি শেষ কৰিব লাগিব মই ধুনিয়াকৈ বুজাই দিয়াৰ চেষ্টা কৰিম আপোনাৰ সুবুৰীয়া আপোনাৰ আত্মীয় স্বজন ৰিস্তাদাৰ যিসকলে নেকি কুরবানী দিছে তেওঁলোকক আপুনি কুরবানীৰ মাংস দিব পাৰিবনে তেওঁলোকক কুরবানীৰ মাংস দিলে আপোনাৰ কুরবানী হ'বনে নাই এইখিনিও ধুনিয়াকৈ বুজাই দিয়াৰ চেষ্টা কৰিম যিসকলে কুরবানী দিব পাৰে তেওঁলোকে যদি কুরবানী নিদিয়ে তেন্তে তেওঁলোকৰ কি পাপ হ'ব এখন ঘৰত ধৰিলক 4-5 জনে ইনকাম কৰে 2 জন 3 জন 4 জনে ইনকাম কৰে এতিয়া কুরবানী সকলোৱে দিব লাগিব নে এটা কুরবানী দিলে সকলোৰ তৰফৰ পৰা আদায় হৈ যাব যিসকলে আকিকা দিয়া নাই তেওঁলোকৰ কুরবানী হ'বনে নাই বহুতে কৈ থাকে আকিকা নিদিলে কুরবানী নহয় আসলতে বিষয়টো কেনেকুৱা আজি আমি ধুনিয়াকৈ আলোচনা কৰিম ইয়াৰ লগতে মৃত ব্যক্তিৰ ফালৰ পৰা কুরবানী দিলে কুরবানী হ'বনে নাই বা কেনেকৈ মৃত ব্যক্তিৰ ফালৰ পৰা আমি কুরবানী দিব পাৰো ইয়াৰ তৰিকা কি এই বিষয়টো আমি ধুনিয়াকৈ আলোচনা কৰিম ইয়াৰ লগতে আপোনাৰ হাতত যদি পইচা নাই আপুনি ঋণ কৰি আপুনি ধাৰ কৰি কুরবানী দিলে আপোনাৰ কুরবানী হ'বনে নাই গোটেইখিনি বিষয় আমি ধুনিয়াকৈ আজি আলোচনা কৰিম মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল মোৰ অতি শ্ৰদ্ধাৰ মা আৰু ভনীসকল সৰ্বপ্ৰথম আমি আলোচনা কৰিম কুরবানীটো কি আৰু এই কুরবানী দিলে আমাৰ কি ফায়দা আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক প্ৰশ্ন কৰা হৈছিল সাহাবাসকলে প্ৰশ্ন কৰিছিল ইয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মা হিয়াল আযহিয়া কুরবানীটো কি আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উত্তৰত কয় হিয়া সুন্নাতু আবিকুম ইব্ৰাহিম আলাইহিস সালাম কুরবানীটো তোমালোকৰ পিতা হযরত ইব্ৰাহিম আলাইহিস সালামৰ সুন্নত হয় আল্লাহু আকবার কুরবানী ইয়াৰ অৰ্থ হৈছে ত্যাগ বলিদান আল্লাহ তাআলাৰ ৰাজি খুশিৰ বাবে নিজৰ পছন্দনীয় জন্তু আল্লাহৰ নামত কুরবানী দিয়া কুরবানীৰ সিলসিলাটো হযরত আদম আলাইহিস সালামৰ দিনৰ পৰাই চলি আহিছিল আদম আলাইহিস সালামৰ দুজন পুত্ৰ হাবিল আৰু কাবিল সৰ্বপ্ৰথম তেওঁলোকে কুরবানী কৰিছিল আল্লাহ তাআলা কোরআনে কাৰিমত কয় ওয়াতলু আলাইহিম নাবা আবনাই আদম বিল হক ইয قربا قربانا فتقبل من احدهما ولم يتقبل من الاخر হযরত আদম আলাইহিস সালামৰ দুজন পুত্ৰ হাবিল আৰু কাবিলে তেওঁলোকে সৰ্বপ্ৰথম কুরবানী কৰিছিল আৰু সেই দিনত কুরবানীৰ কবুল হোৱাৰ নিশানা আছিল যে যাৰ কুরবানী কবুল হয় আকাশৰ পৰা জুই আহি সেই কুরবানীৰ সামান খাই গুছি যায় জুয়া খাই দিয়ে হাবিলৰ কুরবানী কবুল হৈছে আৰু কাবিলৰ কুরবানী কবুল হোৱা নাই কাৰণ হাবিলে আল্লাহৰ পছন্দৰ কাৰণে খালিস অন্তৰেৰে আল্লাহৰ মহব্বতত দুম্বা কুরবানী কৰিছিল আৰু দুম্বাৰ মাংস নি পাহাৰত থৈ আহিছিল আৰু কাবিলে তেও কিছুমান বস্তু কিছুমান খেতিৰ সবজি তেও কুরবানী দিছিল সেইখিনি পাহাৰত থৈ আহিছিল কিন্তু আল্লাহৰ পক্ষৰ পৰা জুই আহি হাবিলৰ সামানখিনি খাই গুছি গল কিন্তু কাবিলটো যেনেকৈ থৈছে তেনেকৈ ৰৈ গল আসলতে ইখলাস থাকিব লাগিব কুরবানী দিলে যদি খালিস অন্তৰেৰে আল্লাহৰ মহব্বতৰ কাৰণে যদি আপুনি কুরবানী দিয়ে তেতিয়া আল্লাহ ৰব্বুল আলামিন কবুল কৰে আল্লাহ তাআলাৰ মাংসৰ কোনো প্ৰয়োজন নাই তেজৰ কোনো প্ৰয়োজন নাই আল্লাহ তাআলা কোরআনে কাৰিমত কয় লা ইয়ানালাল্লাহু লুহুমুহা ওয়ালা দিমাউহা ওয়ালাকি ইয়ানালুহু তাকওয়া মিনকুম আল্লাহ তাআলাৰ মাংসৰ কোনো প্ৰয়োজন নাই তেজৰ কোনো প্ৰয়োজন নাই আল্লাহ তাআলা বিচাৰে তোমাৰ তাকওয়া কেনেকুৱা তোমাৰ অন্তৰ কিমানখিনি পৰিষ্কাৰ হয় তুমি ইখলাসৰ হৈতে আল্লাহৰ ৰাজি খুশিৰ কাৰণে তুমি কুরবানী কৰিছা না তুমি মাংস খোৱাৰ কাৰণে কুরবানী কৰিছা তোমাৰ বহুত ৰিস্তাদাৰ বহুত আত্মীয় স্বজন তুমি দাওয়াত কৰিছা যে সেই সকল ৰিস্তাদাৰ সকল আহিব ঈদৰ দিন আমি কুরবানীৰ মাংস আমাৰ প্ৰয়োজন হৈছে সেই কাৰণে কুরবানী কৰিছো আসলতে কুরবানী কি উদ্দেশ্যত কৰিছো সেই তাকওয়াটো আল্লাহ তাআলা বিচাৰে আমাৰ কুরবানী আমাৰ নামাজ আমাৰ সকলো ইবাদত একমাত্ৰ আল্লাহ তাআলাৰ কাৰণে হ'ব লাগিব মানুহক দেখুৱাবৰ কাৰণে নহয় আল্লাহ তাআলা কোরআনে কারিমত কয় কুল ইন্না সলাতি ওয়া নুসুকি ওয়া মাহইয়ায়া ওয়া মামাতি লিল্লাহি রাব্বিল আলামিন হে নবী আপুনি কই দিয়ক মোৰ নামাজ মোৰ কুরবানী একমাত্ৰ আল্লাহৰ বাবে মোৰ জীৱন মোৰ মৰণ সকলো কিছু একমাত্ৰ আল্লাহ ৰাব্বুল আলামিনৰ বাবে হয়
আমি কুরবানি করিছো আল্লাহর খুশনদির কারণে আল্লাহর রেজামন্দি হাসিল করার কারণে যদি আমি কুরবানি কৰো তেতিয়া আল্লাহ রব্বুল আলামিন সেই কুরবানি কবুল কৰিব মানুহক দেখুৱাবৰ কাৰণে মাংস খোৱাৰ কাৰণে যদি আমি কুরবানি কৰিছো আল্লাহৰ ৰাজি খুশিৰ বাহিৰে অন্য কোনো উদ্দেশ্যত যদি কুরবানি কৰিছো তেন্তে আমাৰ কুরবানি আল্লাহৰ দৰবাৰত কবুল নহয় মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল আহক এতিয়া আমি মূল আলোচনালৈ আহো সৰ্বপ্ৰথম কিমান টকাৰ মালিক হলে আপুনি কুরবানি দিব লাগিব আপোনাৰ ওপৰত কুরবানি ওয়াজিব হয় কথাখিনি ভালকৈ বুজাৰ চেষ্টা কৰিব আপুনি 7.5 তোলা সোণ বা তাৰ মূল্য 52 তোলা ৰূপ বা তাৰ মূল্য ইমানখিনি সম্পত্তিৰ মালিক যদি আপুনি হৈ যায় আপুনি সহজভাৱে বুজিবলৈ জাকাতৰ মালিক যদি হয় জাকাতৰ নিসাব যদি আপোনাৰ পুৰা হৈ যায় যাৰ ওপৰত জাকাত ফৰজ হয় তাৰ ওপৰত কুরবানি ওয়াজিব হৈ যায় কিন্তু ইয়াতে এটা মাসলা আছে যে জাকাতৰ কাৰণে জাকাত ফৰজ হোৱাৰ কাৰণে এটা বছৰ পাৰ হ'ব লাগিব 7.5 তোলা সোণ বা তাৰ মূল্য 52 তোলা ৰূপ বা তাৰ মূল্য ইমানখিনি সম্পত্তিৰ মালিক হৈ যায় আৰু এটা বছৰ পাৰ হৈ যায় তেতিয়া সেইজন ব্যক্তিৰ ওপৰত জাকাত ফৰজ হয় কিন্তু কুরবানিৰ কাৰণে গোটেই বছৰ পাৰ হোৱা জৰুৰী নহয় কুরবানিৰ কাৰণে কুরবানিৰ যে 3 দিন জিলহজ মাহৰ 10, 11, 12 এই 3 দিন যদি আপুনি ইমানখিনি সম্পত্তিৰ মালিক হৈ আছে তেন্তে আপোনাৰ ওপৰত কুরবানি দিয়াটো ওয়াজিব হয় আপুনি কুরবানি দিবই লাগিব নহলে আপুনি গুনাহগাৰ হ'ব আপোনাৰ ফ্যামিলিত যি সকল নেকি ইনকাম কৰে ঘৰৰ যদি 2-3 জনে ইনকাম কৰে তেন্তে সকলোৰে তৰফৰ পৰা কুরবানি দিব লাগিব না বিষয়টো ধুনিয়াকৈ বুজিব লাগিব ধৰি লওক এখন ঘৰত 3 জন ভাই ককাই আছে তেওঁলোক জয়েন্ট ফ্যামিলি হয় গোটেই কেইজনে ইনকাম কৰে আৰু গোটেই কেইজন নিসাবৰ মালিক হৈ যায় তেতিয়া হলে সকলোৰে তৰফৰ পৰা কুরবানি দিয়াটো জৰুৰী হয় সকলোৱে কুরবানি দিব লাগিব ইয়াতে আমাৰ বহুত মানুহে ভুল কৰে লৰা 2-3 জনে ইনকাম কৰে বাপেকৰ কোনো ইনকাম নাই বাপেক ঘৰত থাকে বাপেকৰ কোনো ইনকাম নাই লৰা 2-3 জনে মিলাই বাপেকৰ তৰফৰ পৰা কুরবানি দিয়ে ইয়াতে কাৰো কুরবানি আদায় নহয় মনত ৰাখিব যি সকল নিসাবৰ মালিক হয় প্ৰত্যেকজনে নিজৰ নিজৰ তৰফৰ পৰা কুরবানি দিয়াটো ওয়াজিব হয় প্ৰত্যেকজনে কুরবানি আদায় কৰিব লাগিব হয় বাপেকৰ ফালৰ পৰা কুরবানি দিয়ক কিন্তু বাপেক যদি নিসাবৰ মালিক নহয় তেন্তে কুরবানি তেওঁৰ ওপৰত ওয়াজিব নহয় কিন্তু আপুনি সম্মান কৰি যদি বাপেকৰ ফালৰ পৰা কুরবানি দিছে তেন্তে আপুনি কুরবানি দিব পাৰে কোনো অসুবিধা নাই কিন্তু মনত ৰাখিব যি সকল নেকি কুরবানিৰ নিসাবৰ মালিক হৈ যায় 7.5 তোলা সোণ বা তাৰ মূল্য 52 তোলা ৰূপ বা তাৰ মূল্য বা আপোনাৰ বেংক ব্যালেন্স আছে হাতত গোটেই পইচা হাতত নাই কিন্তু বেংকত থাকা বা হাতত কিছু থাকা কিছুমান ব্যৱসায় বস্তু গোটেইখিনি মিলাই যদি নিসাবৰ মালিক আপুনি হয় তেন্তে আপুনি কুরবানি আদায় কৰাটো ওয়াজিব হয় যাৰ ওপৰত ওয়াজিব হয় তেওঁ নিজে নিজৰ ফালৰ পৰা আদায় কৰিবই লাগিব কিন্তু আপুনি যদি বাবাৰ কাৰণে বাবাৰ নামত মাৰ নামত আপুনি কুরবানি দিব পাৰে তেওঁলোক যদি নিসাবৰ মালিক নহয় তেতিয়াও তেওঁলোকৰ ফালৰ পৰা কুরবানি দিলে তেওঁলোকে সওয়াব পাব কিন্তু আপুনি যদি নিসাবৰ মালিক হয় আপোনাৰ ফালৰ পৰা কুরবানি দিয়াটো ওয়াজিব হয় আপুনি দিবই লাগিব ইয়াৰ বাহিৰে মৃত ব্যক্তিৰ ফালৰ পৰা কুরবানি দিলেও তেওঁলোকে সওয়াব পাই যায় কিন্তু মৃত ব্যক্তিৰ ফালৰ পৰা কুরবানি দিয়াৰ কিছু তৰিকা আছে আপুনি ধৰি লওক মৃত ব্যক্তিয়ে মৃত্যুৰ আগতে ওসিয়ত কৰি থৈ গৈছিল যদি ওসিয়ত কৰিছিল আৰু তেওঁৰ সম্পত্তিও এৰি থৈ গৈছে তেন্তে তেওঁৰ ফালৰ পৰা আপুনি কুরবানি দিব পাৰিব আৰু সেই কুরবানিৰ মাংস ধনী ব্যক্তিসকলে খাব নোৱাৰিব দুখীয়া সকলক আপুনি দিব লাগিব ইয়াৰ বাহিৰে যদি মৃত ব্যক্তিয়ে জিন্দা থাকোতে ওসিয়ত কৰা নাছিল তেওঁলোকে একোৱে কোৱা নাই আপোনাৰ নানা নানি দাদা দাদি তেওঁলোকৰ ফালৰ পৰা আপুনি কুরবানি দিব বিচাৰিছে বা নবীৰ নামত আপুনি কুরবানি দিব বিচাৰিছে তেন্তে আপুনি কুরবানি দিব পাৰিব ইয়াতে কন্ডিশনটো হল যে কুরবানি আপোনাৰ ওপৰত ওয়াজিব হয় মৃত ব্যক্তিৰ ফালৰ পৰা কিন্তু কুরবানি ওয়াজিব নহয় তেওঁলোকৰ ফালৰ পৰা কুরবানি দিয়াটো হেতু হৈছে নফল আমল ইয়াতে এটা নিয়ম হৈছে যে আপুনি আপোনাৰ কুরবানিৰ জানুৱাৰৰ এটা ভাগ গৰু মহ উট এইবোৰত কিন্তু 7টা ভাগ কৰিব পাৰি আৰু ছাগলী ভেড়া দুম্বা এইবোৰত এটাই সৰু জানুৱাৰ এটাই আপুনি যদি ডাঙৰ জানুৱাৰ দিছে গৰু মহ বা উট আপুনি কুরবানি দিছে তেন্তে এই জানুৱাৰৰ মাজত আপুনি এটা ভাগ মৃত ব্যক্তিৰ নাম কৰি আপুনি সওয়াব পৌঁছাই দিব পাৰে আৰু এই মাংস সবেই খাব পাৰিব মৃত ব্যক্তিৰ এটা ভাগহে আছে বা মৃত ব্যক্তিৰ কাৰণে আপুনি ছাগলী এটা দিছে মৃত ব্যক্তিৰ কাৰণে দুম্বা এটা দিছে ভেড়া এটা দিছে তেনেকৈ আপুনি কুরবানি দিব পাৰিব কিন্তু আপোনাৰ যেটো ওয়াজিব কুরবানি আপোনাৰ ওয়াজিব কুরবানিৰ এটা হিস্সা এটা ভাগ আপুনি মৃত ব্যক্তিৰ নাম কৰিব পাৰে বা আপোনাৰ ওয়াজিব কুরবানিৰ বাহিৰেও বেলেগকৈ এটা জানুৱাৰ বেলেগকৈ এটা সৰু জানুৱাৰ আপুনি মৃত ব্যক্তিৰ নামত কুরবানি
কুরবানি দিব পাৰে আৰু এই মাংস সকলোৱে খাব পাৰিব কিন্তু মৃত ব্যক্তিয়ে যদি ওসিয়ত কৰি গৈছিল আৰু ওসিয়তৰ তেওঁৰ সম্পত্তিৰ যিবোৰ এৰি থৈ যোৱা মাল সেইবোৰ সম্পত্তিৰ দ্বাৰা আপুনি কুরবানি কৰিছে এই মাংস গৰীব মিসকিন সকলকে আপুনি দিব পাৰিব মনত ৰাখিব মৃত ব্যক্তিৰ ফালৰ পৰাও বা মৃত ব্যক্তিৰ নামত যদিও আমি কুরবানি কৰিছো কিন্তু আসলতে এই কুরবানি জিন্দাৰ ফালৰ পৰাই হৈছে মৃত ব্যক্তিৰ কাৰণে খালি সওয়াবৰ নিয়ত কৰা হয় তেওঁলোকে ইয়াৰ সওয়াব পাই যায় দৰ হাকিকত কুরবানি কিন্তু জিন্দাৰ ফালৰ পৰাই হয় মৃত ব্যক্তিৰ নামতো আপুনি কুরবানি দিব পাৰে নবীৰ নামতো কুরবানি দিব পাৰে জায়েজ আছে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া ওফাত হৈ যায় নবীজিৰ ওফাতৰ পিছত হযরত আলী রাদিয়াল্লাহু তাআলা আনহু নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নামত কুরবানি কৰিছিল গতিকে মৃত ব্যক্তিৰ নামত কুরবানি কৰাটো জায়েজ আছে কিন্তু ওয়াজিব নহয় ওয়াজিব যিসকল নিসাবৰ মালিক হয় তেওঁলোকৰ নিজৰ নিজৰ ফালৰ পৰা কুরবানি কৰাটো ওয়াজিব হয় প্ৰত্যেককে নিজৰ নিজৰ ফালৰ পৰা কুরবানি কৰিব লাগিব আৰু এই কুরবানি আল্লাহ তাআলাৰ ৰাজি খুশিৰ কাৰণে হ'ব লাগিব দুই নম্বৰত কুরবানিৰ মাংস আপুনি ফ্ৰিজত ৰাখি বহুত দিনলৈকে খাই থাকিব পাৰিবনে নাই বহুতেই কিন্তু কৈ থাকে কুরবানিৰ মাংস জিলহজ মাহতে খাই শেষ কৰিব লাগে নহলে নেকি কুরবানি নহয় আসলে কথাখিনি ভুল হয় কুরবানিৰ মাংস আপুনি গোটেই বছৰটো খাই থাকিব পাৰিব কোনো কথা নাই বহুত মানুহে কুরবানিৰ মাংস হুকায় কুরবানিৰ মাংস হুকাই বছৰটো খাই থাকে বহুত দিনলৈকে খাই থাকে কোনো অসুবিধা নাই আপোনাৰ কুরবানি হৈ যাব আপুনি কুরবানিৰ মাংসটো তিনিটা ভাগ কৰিব এটা ভাগ গৰীব মিসকিনক দিব যিসকল অভাৱী নিচলা হয় বা কুরবানি দিব পৰা নাই তেওঁলোকক এটা ভাগ দিব দ্বিতীয় ভাগটো আপোনাৰ যিসকল ৰিস্তেদাৰ হয় আপোনাৰ চুবুৰীয়া হয় তেওঁলোকক দিব আৰু তৃতীয় ভাগটো আপুনি নিজে ৰাখিব আপোনাৰ নিজৰ ভাগৰ মাংসখিনি আপুনি যিমান দিনলৈকে খায় আপোনাৰ কথা আপুনি যদি গোটেই বছৰটো খাই থাকে তথাপিও আপোনাৰ কুরবানিৰ মাজত কোনো আসৰ নপৰে মনত ৰাখিব কুরবানিৰ মাংসটো তিনিটা ভাগ কৰা সুন্নত হয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এনেকৈ কৰিবলৈ কৈছে তোমালোকে যেতিয়া কুরবানি কৰা এটা ভাগ গৰীব মিসকিন সাইল তেওঁলোকক দিবা আৰু এটা ভাগ নিজৰ চুবুৰীয়া নিজৰ আত্মীয় স্বজন ৰিস্তেদাৰ তেওঁলোকক দিবা এটা ভাগ নিজে ৰাখিবা কুরবানিৰ মাংসটো গোটেই যদি নিজে খাই দিয়ে তথাপিও কুরবানি হ'ব কিন্তু গৰীব দুখীয়া সকলৰ সাইল সকলৰ মগনীয়া সকলৰ কিছু হক থাকে চুবুৰীয়াৰ কিছু হক থাকে তেওঁলোকৰ হক আমি আদায় কৰিব লাগে কাৰণ আমি আল্লাহৰ ৰাজি খুশিৰ কাৰণে কুরবানি কৰিছো গতিকে আল্লাহ তেতিয়া ৰাজি হ'ব যেতিয়া নেকি আমাৰ চুবুৰীয়া আমাৰ ওপৰত ৰাজি হৈ যায় গৰীব মিসকিন সকল আমাৰ ওপৰত ৰাজি হৈ যায় তেওঁলোক যদি খুশ হৈ যায় আল্লাহ তাআলা খুশ হৈ যাব গতিকে তিনিটা ভাগ কৰিব সমান সমান তিনিটা ভাগ কৰি গৰীব মিসকিনক এটা চুবুৰীয়া ৰিস্তেদাৰ সকলক এটা আৰু এটা ভাগ নিজে ৰাখিব নিজৰ ভাগ যেটো থাকিব আপুনি হুকায়ো খাই থাকিব পাৰে আপুনি ফ্ৰিজত ৰাখিও খাই থাকিব পাৰে কুরবানিৰ মাজত কোনো আসৰ নপৰে যিমান দিনলৈকে ৰাখে আপুনি ফ্ৰিজত ৰাখিও খাব পাৰে আপুনি হুকাই থৈও আপুনি বছৰটো খাই থাকিব পাৰে কোনো ধৰণৰ সমস্যা নাই কোনো অসুবিধা নাই আপোনাৰ কুরবানি হৈ যাব ইয়াৰ লগতে যিসকলে কুরবানি দিয়ে তেওঁলোকক কুরবানিৰ মাংস দিলে কুরবানি হ'বনে নাই তেওঁলোকক মাংস দিলেও আপোনাৰ কুরবানি হ'ব এজনে কুরবানি দিছে তাকো আপুনি গিফট হিচাপত কুরবানিৰ মাংস দিছে কোনো অসুবিধা নাই আপুনি গিফট হিচাপত দিছে কুরবানিৰ মাংস আনন্দৰে আপুনি ভগাইছে আপুনি বিতৰণ কৰি দিছে কুরবানি দিয়াজনক দিলেও আপোনাৰ কুরবানি হৈ যাব কোনো অসুবিধা নাই ইয়াৰ পিছত যিসকল সামৰ্থক হয় কুরবানি দিব পাৰে তেওঁলোকে যদি কুরবানি নিদিয়ে তেওঁলোক গুনাহে কাবীৰা মুৰতাকিব কৰিলে বহুত ডাঙৰ গুনাহ কৰিলে আল্লাহৰ নবী জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে যিসকলে কুরবানি দিয়াৰ সামৰ্থক ৰাখে যিসকলৰ শক্তি আছে নিসাবৰ মালিক হয় তেওঁলোকে কুরবানি যদি নিদিয়ে তেওঁলোক যেন আমাৰ ঈদগাহলৈ নাহে আল্লাহু আকবার কিমান ডাঙৰ কথা আপুনি যদি কুরবানি দিব পাৰে সামৰ্থক আছে তেতিয়া আপুনি কুরবানিটো নিশ্চয় দিব নহলে আপুনি গুনাহগাৰ হ'ব আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ঈদগাহলৈ আহিবলৈ মানা কৰিছে কুরবানি দিব পাৰাজনে কুরবানি অবশ্যই আমি দিব লাগিব কুরবানি বহুত ডাঙৰ সওয়াব হয় আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কয় আল্লাহ তাআলাৰ ওচৰত কুরবানিৰ দিন ইয়াউমুন নহৰৰ দিন আল্লাহৰ ৰাস্তাত খুন দিয়াতকৈ শ্ৰেষ্ঠ কোনো আমল নাই আল্লাহু আকবার সেই কাৰণে আমি কুরবানি দিব পাৰাজনে আমি কুরবানি দিব লাগে কিয়ামতৰ দিনাখন এই কুরবানিৰ জানোৱাৰ তাৰ নোম তাৰ ছাল তাৰ হাড্ডি মাংস সহ আপোনাৰ নেকিৰ পাল্লাত উঠি যাব সুবহানাল্লাহ সাহাবাসকলে যেতিয়া প্ৰশ্ন কৰিছিল কুরবানি দিলে আমি কি পাম আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম উত্তৰত কৈছিল যে তাৰ প্ৰত্যেক নোমৰ বদলা আল্লাহ তাআলাই সওয়াব দিব সুবহানাল্লাহ
কিয়ামতৰ দিনাখন তাৰ হাড্ডি তাৰ ছাল তাৰ মাংস গোটেই সহ নেকিৰ পাল্লাত উঠি যাব মিজানত উঠি যাব আপোনাৰ নেকিৰ পাল্লা ভাৰী হৈ যাব সুবহানাল্লাহ সেই কাৰণে আমি প্ৰত্যেকই খালিছ অন্তৰেৰে কুৰবানী কৰিব লাগে আল্লাহ তাআলা ৰাজি খুশিৰ কাৰণে আমি কুৰবানী কৰিব লাগে মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল এতিয়া হক আকিকাৰ বিষয়টো আমি আলোচনা কৰো বহুতেইতো কৈ থাকে যে আকিকা নিদিলে কুৰবানী নহয় আসলে কথাখিনি বিলকুল গলত হয় ভুল হয় আকিকা তো বেলেগ বস্তু কুরবানি তো বেলেগ আকিকা হইছে সুন্নত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে যেতিয়া সন্তান ভূমিষ্ঠ হয় তেতিয়া সেই সন্তানৰ কাৰণে তোমালোকে আকিকা দিয়া আকিকা 7 দিনৰ দিনত দিব লাগে আল আকিকাতু হিয়া যাবিহাতুল্লাতি তুজবাহু আনিল মাউলুদি ফি ইয়াউমি সাবিহি আকিকা হে জানুৱাৰক কোৱা হয় যেটো নেকি নৌ জন্ম সন্তানৰ কাৰণে সন্তান যেতিয়া ভূমিষ্ঠ হয় পৃথিৱীত যেতিয়া আহে সেই সন্তানৰ জন্মৰ 7 দিনৰ দিনত আকিকা কৰাটো নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নত হয় কিন্তু ইয়াৰ বাহিৰেও যদি 7 দিনৰ দিনা আকিকা দিয়া নহল গোটেই জীৱনৰ ভিতৰত যেতিয়াই ইচ্ছা যেতিয়া সুবিধা হয় আকিকা দিব পাৰে জায়েজ আছে আকিকাটো সুন্নত আমল হয় কিন্তু কুরবানিটো ওয়াজিব আমল হয় আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে গোটেই জীৱন কুরবানি দিছিল কুরবানিটো সেই কাৰণে ওয়াজিব হয় যদি আপুনি নিসাবৰ মালিক হৈছে তেন্তে আপুনি কুরবানি দিবই লাগিব যদিও আপুনি আকিকা দিয়া নাই তথাপিও আপুনি কুরবানি নিসাবৰ মালিক হলে আপুনি কুরবানি দিব লাগিব আপোনাৰ কুরবানি 100% হ'ব আকিকা নিদিলেও আপুনি তাৰ সওয়াবৰ পৰা বঞ্চিত হৈ থাকিল গুনাহগাৰ নহল কিন্তু কুরবানি যদি ওয়াজিব হৈছে কুরবানি নিদিলে আপুনি গুনাহগাৰ হ'ব সওয়াবৰ পৰা তো মাহৰুম হৈ থাকিব বঞ্চিত হৈ থাকিব কিন্তু আপুনি গুনাহগাৰ হ'ব আকিকা নিদিলেও কুরবানি আদায় হৈ যাব কোনো প্ৰবলেম নাই কোনো অসুবিধা নাই মনত ৰাখিব আকিকা আৰু কুরবানি যদি একেলগে দিব বিচাৰে আপুনি একেলগে দিব পাৰে একেলগে দিয়াটো জায়েজ আছে আৰু যদি আকিকা নিদিয়ে অকল কুরবানি দিয়ে আপোনাৰ কুরবানি আদায় হৈ যাব ইয়াতে কোনো সন্দেহ নাই